हेलो बंधुসকল আজি মই আপোনালোকক সুইচ বোর্ড কাটিং কেনেকৈ কৰে শিকুৱাম আপোনালোকে ভিডিওটো মনোযোগেৰে চাব সক মই প্ৰথমে সুইচ খেনি খুলি সুইচ বোর্ডৰ ওপৰত যোনটো প্লেট থাকে মই প্লেটৰ ওপৰত বিছাই ললো মানে হেৰিকে লাইন কৰি ললো লাইন কৰি লৈ মই দাগি মাৰি আছো সহক আপোনালোকৰ যদি দাগি মাৰোতে অসুবিধা হয় তেতিয়া হলে আপোনালোকে জুখি লব পাৰে ইঞ্চি টেপেৰে মই জুখি নলোৱাকে মই দাগি মাৰি আছো এটো চাব তলৰটো মাৰিলো আৰু ওপৰত মাৰিম দুইটা লাইন সুইচ বহাম সকেট তাৰ পিছত ৰেগুলেটৰ আপোনালোকে ভালকে মনোযোগেৰে চাব ভিডিওটো তেতিয়া হলে বুজি পাব লাইন খিনি যাতে তেৰা বেকা নহয় তেৰা বেকা হলে দেখাত বেয়া লাগিব সেইকাৰণে ধুনিয়াকে জুখি মাখি কৰিব মই আইডিয়াত কৰি আছো মোৰ কৰি অভ্যাস আছে সেইকাৰণে মই আইডিয়াত কৰি আছো আপোনালোকৰ যদি অভ্যাস আছে তেতিয়া হলে আইডিয়াতে কৰিব পাৰে আৰু যদি আইডিয়া খেলিমেলি হয় তেতিয়া হলে জুখি লব ইঞ্চি টেপেৰে এটো সক সুইচ পথালিকে এটা দিব সুইচৰ তলৰ হেৰিখিনি জুখটো আহি যাব তলত যে টাৰ্মিনেল থাকে সেই টাৰ্মিনেলৰ জুখটো আপোনালোকে উলাই লব পাৰিব এনেকা পথালিকে দি দাগি মাৰি আৰু এটা স্কেল লব যদি স্কেল নাই আপোনালোকৰ তাত তেনেহলে কেচিংৰ টুকুৰা এটা লৈ মোৰ নিচিনাকে এটো সক মই কেচিংৰ টুকুৰা এটা ললো টুকুৰা এটা লৈ সুইচ লগাই দাগি মাৰিছিলো সেই দাগি মতে দাগি মাৰিম দাগিটো আপোনালোকে দুই তিনবাৰ মাৰিব এই বোৰ্ডটো যে ওপৰত কেৰিবেক এটা থাকে কেৰিবেকৰ কাৰণে পটককে দাগিটো নবহে কাৰণে দুই তিনবাৰ ঘহিব লাগে সুইচ কাটিং সেটিং কৰি তাৰ পিছত কেৰিবেকটো উঠাই দিলে ভাল দাগি সাগি নহয় বোৰ্ডটো ভাল মানৰ বোৰ্ড কালাৰ্স কোম্পানীৰ হয় বহুত ডাট এই বোৰ্ডটো আপোনালোকে হেক্সো ব্লেড বা বটালি দি কাটিব নোৱাৰি পাৰি কিন্তু অসুবিধা বিৰাট অসুবিধা হয় বটালি দি কাটিলে তো ফাটি যায় গুটেইটো এনে বহুত হাৰ্ড কিন্তু বটালি দি মাৰ্তুল দি পিটিলে ফাটি যায় সেইকাৰণে মই গ্ৰাইন্ডাৰ মেচিন ইউজ কৰিম মোৰ দাগি মাৰি কমপ্লিট হলে মই গ্ৰাইন্ডাৰ মেচিন কেনেকৈ চলাই কাটিম আপোনালোকে চাব এটো সক দাগিটো একদম ধুনিয়াকে দিব দাগিটো মিলাই দিলে সুইচখিনি লাইন বাই লাইন বহিব তেতিয়া দেখাটো ভাল লাগিব সিধা হলে নেই দেখাত ভাল লাগে বস্তুটো আৰু যদি বেকা হয় তেতিয়া হলে দেখাত কেনেকুৱা লাগিব সেইকাৰণে অলপ চাই চিতি আপোনালোকে বোৰ্ডটো কাটিং কৰিব বোৰ্ডটো দামো ঢেৰ বেয়া যাতে নহয় আপোনালোকে চাই চিতি কাটিব এটো সক সুইচৰ ডায়াগ্ৰামটো বহি গল কাটিংৰ এতিয়া চাও মই গ্ৰাইন্ডাৰ ইউজ কৰিম গ্ৰাইন্ডাৰ দি কাটিং কৰাৰ পিছত মই আপোনালোকক চাব কেনেকৈ হেৰি কৰো
মোৰ কাটিং কৰি শেষ হ'ল এতিয়া মই হেক্সো ব্লেডেৰে চুকখিনি অলপ কাটি দিম অলপ মানে মেচিনৰ ব্লেডটো ৰাউণ্ডটো সেইকাৰণে চুকটো কাটি ধুনীয়া মানে ভালকৈ কাটিব গ'লে বেলেগ ফালে দাগি হৈ যায় বাহিৰত যোনটো সুইচৰ বাহিৰখিনি ওলাই থাকিব যে সেইখিনি দাগি হৈ যায় সেইকাৰণে চুকটো মই চাওক হেক্সো ব্লেডেৰে কাটিছোঁ ধুনীয়াকৈ হেক্সো ব্লেড দি কাটি মাজৰ পাৰ্টটো উলিয়াই দিম এইটো উলিয়াই দি এতিয়া কাটাৰে দি মই ওপৰৰ হেৰিখিনি কাটি দিম ধুনীয়াকৈ নহ'লে সুইচখিনি ভালকৈ নবহিব এইটো চাওক কাটাৰেৰে মই ধুনীয়াকৈ এইখিনি চিজিল কৰি আছোঁ আৰু চুকখিনি অলপ মিলাব লাগিব ভালকৈ কাটাৰেৰে মিলাম কাটাৰখিনি ধুনীয়া কাটিং কৰোঁতে বিৰাট ধাৰ থাকে আৰু দামো ইমান বেছি নহয় কম দাম আপোনালোকে কিছুমান দোকানত এইখিনি কিনোতে পাব বেছিকৈ বুক চেণ্টাৰ কিতাপ মহল এইবিলাক দোকানত পোৱা যায় এইখিনি কাটাৰটো এইটো চাওক মই সুইচখিনি লগাই আছোঁ এতিয়া লগাই ফিটিং কৰি ভালকৈ লাইনটো মিলাই মই কাট পেঞ্চিলেৰে দাগি দিম আকৌ নটখিনি লগাম যে নটখিনি লগোৱা ফুটাটো কৰিব লাগিব ফুটাটো আপোনালোকে স্ক্ৰুড্ৰাইভাৰো কৰিব পাৰে নৰ্মেল বোৰ্ডখিনিত কিন্তু এইটো নোৱাৰে টেষ্টাৰ হওক বা স্ক্ৰুড্ৰাইভাৰ হওক পাৰে কিন্তু এই বোৰ্ডটোত নোৱাৰে এই বোৰ্ডটো জুংগা স্ক্ৰুড্ৰাইভাৰ দি পাৰে কিন্তু এইটো দি বিৰাট দুখ পোৱা যায় হাতত সেইকাৰণে মই বেলেগ এটা পদ্ধতি ইউজ কৰিম সোল্ডাৰিং আইৰণ চাব আপোনালোকে সোল্ডাৰিং আইৰণ দি মই ফুটাখিনি কৰিম এইটো চাওক মই বহাই ল'লোঁ এতিয়া হাতেৰে হেঁচি ধৰি ধুনীয়াকৈ লাইনটো আকৌ এবাৰ মিলাই মই কাট পেঞ্চিলেৰে দাগি মাৰিম অলপ লাগি আছে ক'তবা বোৰ্ডত এইকাৰণে বোৰ্ডটো ক্লিয়াৰ কৰি ল'লোঁ আকৌ সুইচটো লাইনটো অলপ মিলোতে খেলি মেলি হৈছিল কাটাৰেৰে অলপ কাটি দিলোঁ কাটি দি এতিয়া চাওক ধুনীয়াকৈ লাইনটো মিলি যাব মিলি গ'লে মই হাতেৰে হেঁচি ধৰি চাওক হাতেৰে মই মিলাই ল'ম মিলাই লৈ হেঁচি ধৰি কাঠ পেঞ্চিলেৰে মই ফুটাখিনি দাগিটো ল'ম অলপ চাই চিতি কৰিব খালি আপোনালোকে ভালকৈ তেৰা হ'লে বেয়া লাগিব দেখাত সেইকাৰণে ধুনীয়াকৈ লাইনটো মিলাই আপোনালোকে দাগিটো দিব আৰু এতিয়াও যে সুইচখিনি কাটিং এই বোৰ্ড খেটটো কাটিং কৰাৰ পিছতো এইটো লাইনটো ভালকৈ মিলাই কাঠ পেঞ্চিলেৰে দাগি দিব মই লাইনটো মিলাই ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে দাগি দিছোঁ দাগি দিয়াৰ পিছত মই আইৰনেৰে ফুটা কৰিম চাব তলৰখিনি দিলোঁ আকৌ ওপৰৰখিনি দাগি দিম এইটো বোৰ্ডত দুটা ফেন চলিব দুটা লাইট চলিব এটা সকেট হ'ব টোটেল ইয়াত 7-8টা সুইচৰ কাটিং কৰিব লাগে সকেটো দুটা হ'ব এইটো চাওক মই মিলাই লৈছোঁ আৰু যদি আপোনালোকে চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো বজাই দিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে যদি ফেসবুকত চাইছে তেতিয়াহ'লে চেনেলটো ফলো কৰি লাইক এটা কৰি দিব মই দাগি দিয়া শেষ হ'ল এতিয়া মই সোল্ডাৰিং আইৰণ লাইনত দি থৈছোঁ আগতীয়াকৈ সেইটো চাওক সোল্ডাৰিং আইৰণ দি মই ফুটাখিনি কৰিম ফুটাখিনি কৰি
মই আকৌ আগৰ নিচিনা কাটাৰ দি ওপৰৰ উলিয়াই থকা এইখিনি ফুটা যে কৰিছোঁ কাষত উলিয়াই থকা হেৰিখিনি মই কাটাৰে ধুনীয়াকৈ কাটি দিম। কিন্তু চাব এইটো অলপ সাইডত পৰিছে, একো নহয় তথাপি একটা সাইড হল আৰু এটা সাইড আছে। ভিডিওটো লম্বা হ'ব, তথাপি আপোনালোক অলপ মনোযোগেৰে চাব, তেতিয়াহ'লে সম্পূৰ্ণ ধুনীয়াকৈ বুজি পাব। আৰু বেলেগ হয়তো ভিডিও চাব নালাগিব পাৰে আপোনালোকক। এই ভিডিওটো চাই সম্পূৰ্ণ বোৰ্ড কাটিং কেনেকৈ কৰে, সুইচ কেনেকৈ লগায়, আপোনালোকে সম্পূৰ্ণ শিকিব পাৰিব। এইটো চাওক মই কি ধুনীয়াকৈ কাটিং কৰিছোঁ, ফুটা কৰিলোঁ, আকৌ সুইচো লগাম, সুইচখিনিও লগাই আপোনালোকক দেখুৱাম। এয়া চাওক মই কাটাৰেৰে কাটিং কৰি আছোঁ। এতিয়া এই ওপৰৰ বাহিৰত ওলাই থকা পাতটো এইখিনি চাওক, তলতো ওলাইছে, তলতো কাটিব লাগিব, ওপৰত অকল নহয়, দুইটা সাইডতে ওলাই। আইৰণটো হিট হোৱাৰ পিছত দুইটা সাইডত কেলি ওলাই যায় এইবিলাক। আৰু অলপ সাৱধানে কৰিব আপোনালোকে, যাতে হাতত নালাগে। হাতত লাগিলে হাতটো কাটি যাব ভয় থাকে। দুইটা সাইডে কাটিং কৰি এতিয়া চাওক সুইচ সকেট লগাম। এইটো সকেট লগাইছোঁ, তাৰ ওপৰত আকৌ কভাৰ লগাম, সুইচৰ কভাৰ, সকেটৰ কভাৰ। আশা কৰিলোঁ আপোনালোকক ভিডিওটো চাই ভাল লাগিছে। আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব আৰু লাইক নকৰে। আপোনালোকক ইমান কষ্টকৈ ভিডিও বনাই দেখুৱাওঁ, আপোনালোকে লাইক কমেন্ট কৰিলে আৰু ভাল লাগে। Awesome.